95তম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতেই অহা 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব তেওঁলোকৰ হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন। আৰু এই অধিৱেশনস্থলীত সৰ্বমুঠ 3 দিনত লক্ষাধিক ভকতৰ সমাগম হ'ব। আৰু সেই ভকতসকলৰ সুবিধা হোৱাকৈ ইয়াত 1500 শৌচাগাৰ, 1500 স্নানাগাৰ আৰু প্ৰায় 700 প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰা হৈছে। লগতে পানী যোগানৰ যি ব্যৱস্থা সেইসমূহো সুন্দৰকৈ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। মোৰ লগত উপস্থিত আছে এই যি উপসমিতি, অনামৰ উপসমিতিৰ কিছু বিষয়ববীয়া। মই তেওঁলোকৰ ওচৰলৈ যাম আৰু সবিশেষ জানিম কিদৰে তেওঁলোকে ভকতসকলৰ সুবিধা হোৱাকৈ ইয়াত এই ব্যৱস্থাসমূহ কৰিছে। আপোনালোকৰ ইয়াত যি অনুষ্ঠান হ'ব তাৰ কাৰণে যথেষ্ট ভকতৰ সমাগম হ'ব আৰু ইয়াত দেখিছোঁ আমি বহুতো শৌচাগাৰ নিৰ্মাণ কৰি থকা হৈছে। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এইবাৰ আমাৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ নামাকৰণে নামাঙ্কিত কৰা হৈছে। এখন ঢলাইবিল চৈবাৰী নাহৰবাৰী পথাৰ। ইয়াতে আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভকতৰ সমাগম হ'ব। ইয়াতে আমি ভকতসকলৰ সুবিধাৰ্থে আমাৰ অনাময় উপসমিতিৰ তৰফৰ পৰা ইয়াতে 1500 শৌচাগাৰ, 1500 স্নানাগাৰ আৰু লগতে 600 পৰা 700 মান আমি ঠায়ে ঠায়ে কিছুমান প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰিছোঁ, যাতে এই 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন ভাগিত অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলে যাতে অসুবিধা নাপায় তাৰ কাৰণে আমি ইয়াতে এই শৌচাগাৰ, স্নানাগাৰৰ লগতে আমি কি কৰিছোঁ, ইয়াত পানীৰ সুব্যৱস্থা কৰিছোঁ। প্ৰায় 400 মান দমকলৰ ব্যৱস্থা কৰিছোঁ, ৰানিং ৱাটাৰ ব্যৱস্থা থাকিব। লগতে আমাৰ শৌচাগাৰ, স্নানাগাৰ থকা স্থানসমূহত আমি পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিছোঁ, ৰাতি বিয়লি যাতে ভকতসকলে অসুবিধা নাপায়। আমাৰ এই অধিৱেশন ভাগিলৈ তেজপুৰ জিলা তীৰ্থত যিহেতু অনুষ্ঠিত হ'ব, তেজপুৰ জিলাবাসী লক্ষ লক্ষ ভকতৰ পদৰেণু শিৰত ল'বলৈ সকলো সাজু হৈ আছে। সকলোকে আমি এই অধিৱেশনস্থলীলৈ 6, 7, 8 ফেব্ৰুৱাৰীলৈ আমি সাদৰ নিমন্ত্ৰণ আমি ৰাখিছোঁ, যাতে সকলো ইয়াত উপস্থিত হৈ পেলাই আমাক তেখেতসকলৰ পদৰেণু আমাক শিৰত ল'বলৈ সুযোগ দিয়ে। ধন্যবাদ জনাইছোঁ। কেমেৰা পাৰ্চন ৰাজক মই পুনৰ অনুৰোধ জনাইছোঁ, ইয়াত এনেকৈ শাৰী শাৰীকৈ শৌচাগাৰসমূহ নিৰ্মাণ কৰা হৈছে। শৌচাগাৰ আছে, লগতে স্নানাগাৰ আছে আৰু প্ৰায় 700ৰো অধিক দমকলৰ ব্যৱস্থা কৰা হৈছে পানী যোগানৰ। এই ব্যৱস্থা কেমেৰা পাৰ্চন ৰাজে দেখুৱাই আছে। মই আন এজন বিষয়ববীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব, এইসমূহ যিসমূহ ব্যৱস্থা কৰা হৈছে এইসমূহ পৰ্যাপ্ত হ'বনে লক্ষাধিক ভকতৰ কাৰণে? জয়গুৰু শংকৰ, আমাৰ সকলো সদস্য বা সকলোৱে মিলি এটাই আমাৰ উদ্দেশ্য যে আঁতৰৰ পৰা যিখিনি আমাৰ ভকত বৈষ্ণৱ আহিব তেখেতসকলক যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সুন্দৰকৈ আমি সেৱা কৰিব পাৰোঁ, সেই উদ্দেশ্যৰ লক্ষ্য আগত ৰাখি আমি সকলোৱে হাতে কামে কৰি গৈছোঁ। সকলোৰে ৰাইজৰ আশীৰ্বাদ পালে আমিও কামখিনি কৰি যাবলৈ সুবিধা পাম। আৰু সেইমতে সকলো লক্ষ লক্ষ আমাৰ ভকত বৈষ্ণৱ আহিব, তেওঁলোকক যাতে কোনো কাৰণে অসুবিধা নহয়, সেইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য, সেই তাৰ কাৰণে আমি কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। এগৰাকী লোক আছে, তেখেতৰ পৰা জানিব বিচাৰিম, এগৰাকী ভকত, যুৱ ভকত, কি ক'ব? ধন্যবাদ, ভাল লাগিছে। অহা 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ঢলাইবিল নাহৰবাৰী জ্যোতি সমন্বয় বিষ্ণু ক্ষেত্ৰত সেই অনুষ্ঠান হ'বলগীয়া বাৰ্ষিক অধিৱেশনত সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ উপস্থিতিয়ে আমাৰ সকলোকে অনুষ্ঠান সফল কৰি দিলে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা অনাময় উপসমিতিৰ তৰফৰ পৰা ব্যৱস্থা কৰা কিছু পৰিৱেশ। কেমেৰা পাৰ্চন ৰাজে ইতিমধ্যে সকলো পৰিৱেশ দেখুৱাইছে। এইটো হৈছে বিশেষ যি তেওঁলোকৰ সেৱা বাহিনীৰ প্ৰতিনিধি শিবিৰৰ পিছপিনে থকা কিছু শৌচাগাৰ আৰু স্নানাগাৰ, আৰু ইয়াৰ লগতে বিভিন্ন শিবিৰসমূহৰ পিছতো তেওঁলোকে এই সুব্যৱস্থা কৰি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।